বিসমিল্লাহির রহমানির রহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই চতুৰ্থ কলেমাটো কলেমা তমজিদ এইটো অৰ্থটো ক'ব বিচাৰিছোঁ। সুবহান আল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালা হাওলা ওয়ালা কুৱাতা ইল্লা বিল্লাহিল আলিয়ুল আযীম। এইটো অৰ্থটো হৈছে সুবহান আল্লাহি মানে হৈছে আল্লাহ পৰম পবিত্ৰ, আলহামদুলিল্লাহি মানে হৈছে আল্লাহ সকলোবোৰ প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি, আল্লাহু আকবাৰ মানে হৈছে সুবহান আল্লাহ আলহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু মানে হৈছে আল্লাহৰ বাহিৰে দ্বিতীয় কোনো উপাস্য নাই। আল্লাহু আকবাৰ মানে হৈছে আল্লাহ সকলোতকৈ ডাঙৰ, আল্লাহ ইজ দ্য গ্ৰেট। তাৰপিছত ওয়ালা হাওলা ওয়ালা কুৱাতা ইল্লা বিল্লাহিল আলিয়ুল আযীম মানে হৈছে আল্লাহৰ বাহিৰে কাৰো ক্ষমতা নাই, সকলো ক্ষমতা আল্লাহ তাআলাৰ হাতত সমাপ্ত।